হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। মই ৰিহান আৰু লৈ আহিছোঁ তোমালোকৰ বাবে আজি এটা নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক দিবলৈ গৈ আছোঁ ইতিমধ্যে হৈ যোৱা 2025 চনৰ আছামিজ মিনছ অসমীয়া এক্সামটোৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যন। এইটো পাৰ্ট 1 হ'ব। ইয়াত মই অকল 1 মাৰ্ক এণ্ড 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ্ছসমূহৰ চলিউশ্যন দিম আৰু তাকো গদ্য অংশৰ। ঠিক আছে, পদ্য অংশৰ বাবে মই বেলেগ এটা ভিডিঅ' বনাম আৰু লং কুৱেশ্যনৰ আনচাৰৰ বাবে মই বেলেগ এটা ভিডিঅ' বনাম। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যাতে পাৰ্ট 2 এণ্ড পাৰ্ট 3 মিছ নকৰা। ঠিক আছে, গ্ৰামাৰ ছেকশ্যনৰ চলিউশ্যনখিনিও মিছ নকৰা। মই গোটেইখিনি বনাম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আৰু তোমালোকে এই ভিডিঅ'টোত 100 লাইকছ কৰি দিয়া, তেতিয়া মই যিমান পাৰোঁ সোনকালে বনাব ট্ৰাই কৰিম। চ' আজি ব'লা অকল 1 মাৰ্কৰ এণ্ড 2 মাৰ্কৰ কুৱেশ্যনৰ আনচাৰবোৰ চলিউশ্যনবোৰ চাই লওঁ। ইয়াৰ আগতে মোক কমেণ্টত তোমালোকে কৈ দিয়া কাৰ এক্সাম কেনেকুৱা হৈছে আজি। ঠিক আছে, কোনে লেটাৰ পাবা, কোনে কি পাবা মোক কৈ দিয়া। মোৰ মানে দেখিলে ভাল লাগে আৰু তোমালোকৰ কমেণ্টবোৰ। চ' তোমালোকৰ প্ৰথম কুৱেশ্যনটো হ'ল 1 নম্বৰৰ এইটো, লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমি অসমলৈ উভতি আহিছিল? চ' ইয়াৰ উত্তৰ হ'ব 1930 চনত। নেক্সট 6 নম্বৰ কুৱেশ্যনটো হ'ল মৰমৰ সুৰ কাব্যগ্ৰন্থখনৰ ৰচক কোন? উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটো হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম লিখা। এইটোৰ উত্তৰ তোমালোকে লিখিব লাগিব কথাগুৰু চৰিত। নেক্সট কুৱেশ্যনটো আমাক কি কৈছে? ঘ নম্বৰ, গজধ্বজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব কামৰূপৰ প্ৰাচীন নৃপতিসকলক। নেক্সট কুৱেশ্যনটো হ'ল অন্নং নং নিদ্যাত অন্নং বহুকুইৰ্বিত তদ্ৰতম। এই শ্লোকটি কোনখন উপনিষদত আছে? মোৰ চাগে অলপমান পঢ়াটো মিষ্টেক হৈ গৈছে, বাট একো নাই, তোমালোকে আনচাৰটো চাই লোৱা কোনখন উপনিষদত আছে। তৈত্তিৰীয় উপনিষদ। ঠিক আছে, নেক্সট প্ৰথম 6 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক? শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? চ' ইয়াৰ উত্তৰ হ'ব অনুসন্ধান। শিলভদ্ৰই অনুসন্ধান নামৰ উপন্যাসখনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো আহি আছে আমাৰ দ্বিতীয় 6 নম্বৰ, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব, এইটো মই দি দিছোঁ চোৱা, জিৰচাং। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ বসন্ত ৰোগ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰে? 9 নম্বৰ কুৱেশ্যনটো এইটো। কুৱেশ্যনটো দেখা যোৱা নাই ন, মই দেখাই দিছোঁ চোৱা। নহয়, বৰ্গীয়া 10 নম্বৰ কুৱেশ্যন, বসন্ত ৰোগ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? চ' ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব শীতলা দেৱী। ঠিক আছে, নেক্সট 6 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কি কৈছে? দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? চ' ইয়াৰ আনচাৰ তোমালোকে লিখিব লাগিব দৃষ্টি। ঠিক আছে, চ' 1 নম্বৰীয়া কুৱেশ্যনৰ আনচাৰ ইমানখিনি আছিল। নেক্সট 2 নম্বৰখিনি চাওঁ ব'লা। 2 নম্বৰ কটো কি কৈছে আমাক? এটা কবিতাৰ দুষাৰি দিয়া হৈ আছে। ঠিক আছে, আৰু আমাক সুধিছে যে এই কবিতা ফাঁকি বা এই পংক্তিটি ক'ৰ পৰা উদ্ধৃত কৰা হৈছে আৰু সেই কিতাপখনৰ লেখক কোন? ঠিক আছে, চ' উত্তৰ হ'ব তোমালোকৰ কীৰ্তন ঘোষা। মানে কবিতা ফাঁকি ক'ৰ পৰা উদ্ধৃত কৰা হৈছে, ক'ৰ পৰা লোৱা হৈছে? কীৰ্তন ঘোষাৰ পৰা লোৱা হৈছে। আৰু কীৰ্তন ঘোষাৰ লেখক কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। এইটোতো তোমালোকে জানাই ন। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ ব'লা। নেক্সট আমাৰ কিমান নম্বৰ কুৱেশ্যন? 6 নম্বৰ ন। কথা কবিতাৰ দুটা বিশেষত্ব লিখা। কথা কবিতাৰ দুটা বিশেষত্ব লিখা। চ' ইয়াৰ আনচাৰটো তোমালোকে এনেকৈ লিখিবা। তোমালোকে আগত লিখি ল'বা যে কথা কবিতাৰ দুটা বিশেষত্ব হ'ল, এনেকৈ লিখি পেলাই এই দুটা লিখি দিবা। 1 নম্বৰ, কথা কবিতা এবিধ কবিতাই
ই ব্যঞ্জনাময়ী গদ্যত ৰচিত 2 নম্বৰ কথা কবিতাত ৰূপকৰ সমাৱেশ ঘটে আৰু ই প্ৰায় ৰূপকাত্মক ঠিক আছে এই দুটা লিখিলে তোমালোকে ফুল মাৰ্কস পাই যাবা নেক্সট কোৱেশ্চনটো আমাক কি কৈছে গ নম্বৰ কোৱেশ্চনটো মানুহৰ খাৰ বস্তু কি কাৰ মূৰ্তি পূজনীয় এটো কৈছে আমাক হয় সো গ নম্বৰটো আনসাৰ মই কি লিখিছো চাই লোৱা মানুহৰ খাৰ বস্তু কি জ্ঞান আৰু জ্ঞানৰ মূৰ্তি পূজনীয় মোৰ যদি মানে কেনেবাকৈ যদি কিবা এটা মিস্টেক হৈ যায় এই আনসাৰবোৰ দিয়াত মই কমেন্টত তোমালোকক কাৰেকচন কৰি দিম গতিকে কমেন্টটো তোমালোকে চাবলৈ নাপাহৰিবা নেক্সট আমাৰ গ নম্বৰ কোৱেশ্চনটো আমি কৰিলো আমাৰ ঘ নম্বৰ কোৱেশ্চনটো কি কৈছে সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থৰ নাম লিখা সো এটো আমাক কৰ পৰা দিয়া হৈছে কোৱেশ্চনটো হস্তি বিদ্যাৰ্ণৱ পুথি নামৰ চেপ্টাৰটো পা দিয়া হৈছে হয় সো ইয়াৰ আনসাৰটো কি হ'ব হস্তি আয়ুৰ্বেদ 2 মাতংগ লীলা এই দুটা কি হয় আমাৰ কি হয় এই দুটা হয় আমাৰ সংস্কৃত ভাষাত হাতীৰ বিষয়ে লিখা মানে হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থ 19 নম্বৰ কোৱেশ্চনটো আমি চাও বলা 19 নম্বৰ কোৱেশ্চনটো কি কৈছে শ্ৰেয় শব্দৰ অৰ্থ লিখা ইয়াৰ বিপৰীত শব্দটো কি এটো আমাক কৰ পৰা দিছে এটো আমাক দিছে ভাৰতীয় আৰোগ্য বৈৰাগ্য নামৰ চেপ্টাৰটোৰ পৰা সো শ্ৰেয় শব্দটোৰ অৰ্থ কি আমাৰ শ্ৰেয় শব্দটোৰ অৰ্থ হ'ব কি হ'ব পৰম কল্যাণকৰ বস্তু আৰু শ্ৰেয় শব্দৰ বিপৰীত অৰ্থ কি হ'ব প্ৰেয় ঠিক আছে আশা কৰো তোমালোকে বুজি পাই আছা আৰু লিখি লোৱা নেক্সট তোমালোকৰ কি কোৱেশ্চন আছে নেক্সট আছে তোমালোকৰ ছুটি গল্পৰ নামকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য লিখা প্ৰথম 6 নম্বৰ কোৱেশ্চনটো সো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা এনেকে লিখিবা তোমালোকে ছুটি গল্পৰ নামকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য হল এনেকে লিখি পেলাই এই দুটা বৈশিষ্ট্য লিখি দিবা 1 নম্বৰ আৰম্ভণি আকস্মিক 2 নম্বৰ সামৰণি নাটকীয় ঠিক আছে প্ৰথম 6 নম্বৰ কোৱেশ্চনটো আমাৰ কমপ্লিট হৈ গল এতিয়া আমি নেক্সট সাম দ্বিতীয় 6 নম্বৰ কোৱেশ্চন ঠিক আছে দ্বিতীয় 6 নম্বৰ কোৱেশ্চনটো কি কৈছে পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি সো ইয়াৰ উত্তৰ হ'ব তোমালোকৰ পিয়লি ফুকন ছবিখন ফণী শৰ্মাই পৰিচালনা কৰিছিল আৰু এটো মই ব্ল্যাঙ্ক কৰিলো ৰবা এটো মই লিখি দিও এটা কাম কৰিম মই দ্বিতীয় 6 নম্বৰটো কমেন্টত তোমালোকক লিখি দিম তোমালোকে চাই লবা ঠিক আছে এটো মই কমেন্টত লিখি দিম এটো ব্ল্যাঙ্ক হৈ গল সৰি মই কিবা আছে কি ওয়াৰ্ডটো নেলিখিলো নেক্সট টু চাবলা এটো কমেন্টত দি দিম তোমালোকে চাই লবা নেক্সট টু বৰ্গীয় 6 নম্বৰ জাহ্ন বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখা সো ইয়াৰ আনসাৰটো তোমালোকে কি লিখিবা 1 নম্বৰ সাগৰলৈ বহুদূৰ 2 নম্বৰ হালধীয়া চৰাই বাওধান খায় ঠিক আছে নেক্সট ঝ নম্বৰ কোৱেশ্চনটো কি কৈছে পদাৰ্থ কণা তৰক কাক বোলে সো ইয়াৰ আনসাৰ তোমালোকে লিখিবা এটো পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা তৰক বোলা হয় সো আশা কৰো তোমালোকৰ গুটেইখিনি শুদ্ধ হৈছে গুটেইখিনি তোমালোকে লিখিব পাৰিছা এই দ্বিতীয় 6 নম্বৰটো মই কমেন্টত দি আছো তোমালোকক পিন কৰি কমেন্ট চেক কৰিবা ঠিক আছে লগ পাই আছো তোমালোকক পাৰ্ট 2ত আশা কৰো ভিডিওটো তোমালোকে 100 লাইকস কমেন্ট কৰি দিবা আৰু 50 মান কমেন্টস কৰি দিবা আৰু ঠিক আছে সো আজিলৈ জয় হিন্দ জয় অসম